हेलो एवरीवन खुलुमबाय नमस्कार आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो बरायनाय बावहरनाय थाबाय एखिनि आছিলে पेक कस्मेटिक फाলৰ পৰা দিয়া মুলে বুলি পিয়াৰ এই পিয়াৰত তেওঁলোকে মুলে ইমান ধুনীয়া ধুনীয়া প্ৰডাক্ট পঠাইছে এইখিনিতে ব্যৱহাৰ মই দেখুৱাবলৈ ওলাইছো আৰু লগতে আমাৰ ৰিসেন্টলি হৈ যোৱা বেসিক টু এডভান্স ব্ৰাইডাল মেকআপ কোৰ্সত ক্লাছ ডেমনস্ট্ৰেচন আছিলে তাতে মই এই প্ৰডাক্টখিনিৰ লগতে ষ্টুডেন্ট সকলক স্টেপ বাই স্টেপ কেনেকৈ মেকআপ কৰে ডেমো কৰি দেখুৱাইছিলো আৰু এইখিনি প্ৰডাক্টৰে কেনেকৈ ফ্ললেছ আৰু ক্ৰেক বিহীন এটা মেকআপ ক্ৰিয়েট কৰিব পাৰি হেতু তেওঁলোকক বুজাই থকা হৈছিলে সো পোন প্ৰথমতে মই ইয়াতে ব্যৱহাৰ কৰিছো পিএসসিৰ লেমন স্কোৱাশ স্কিন প্ৰিপাৰেচনটো হৈছে আমাৰ মেকআপৰ এটা বহুত বেছি দৰকাৰী পাৰ্ট হেইভাবে স্কিন প্ৰিপাৰেচনটো প্ৰথমতে ভালকৈ কৰি লব লাগে এবাৰ মই ইউজ কৰিছো পিএসসিৰ ৰাইজ গ্লো যেটো টনিক মিষ্ট হয় তাৰ পিছত মই এটো ব্যৱহাৰ কৰিছো অন দা গো প্ৰাইমাৰ স্প্ৰে সিলিকন ফ্ৰী স্প্ৰে হয় যেটো নেকি প্ৰাইমাৰ আৰু সেটিং স্প্ৰে দুয়োটাৰে কাম কৰিব নেক্সট প্ৰডাক্টটো ইউজ কৰিবলৈ ওলাইছো একুয়া ফৰ্ম প্ৰাইমাৰ যেটো ফৰ্ম হিচাপত থাকিব একদম লাইট ওয়েট হয় নাৰিশিং বহুত বেছি ধুনিয়া ব্লেন্ডিংৰ বাবে আৰু এইবাৰ মই ইন্ট্ৰোডিউস কৰি দিবলৈ ওলাইছো পিএসসিৰ প্ৰো ফিনিশ ফুল কভাৰেজ ফাউন্ডেশন নামটো শুনি আপোনালোকে হয়তো গম পাইছে এইটো এটা ফুল কভাৰেজ ফাউন্ডেশন হয় এই গৰমত যদি আপোনালোকে ক্লায়েন্টৰ মেকআপ লং লাস্টিং ওয়াটাৰ ৰেসিস্টেন্ট বা সোয়েট ৰেসিস্টেন্ট কৰিব বিচাৰিছে তেতিয়া হলে এইটো প্ৰডাক্ট ইউজ কৰিব পাৰে হাইলি কভাৰেজ বেস্ট ফাউন্ডেশন হয় মই মাত্ৰ দুটা ড্ৰপ পাম্প কৰি মডেল গৰাকীৰ ওপৰত এপ্লাই কৰিছিলো দেখিছে অল ওভাৰ ফেস কভাৰ কৰিছে সো এইটো প্ৰডাক্ট মই সাজেষ্ট কৰিব পাৰিম আপোনালোকে এড কৰিব পাৰে আপোনালোকৰ ভেনাইটিত ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছো স্পটলাইটৰ এটা লিকুইড হাইলাইটাৰ আৰু এইখন হৈছে প্ৰিজমৰ নিউট্ৰেল 42 কালাৰ আই শ্যাডো প্যালেট গুটেকিটা কালাৰ নিউডত আছে যেটো মোৰ একেবাৰে প্ৰিয় হৈ পৰিছে ব্যৱহাৰ কৰিও খুবেই বেছি ভাল পাইছো আজিকালি কইনাবোৰ বহুত বেছি হেভি মেকআপ নিবিচাৰে সো এই প্যালেটখনেৰে খুব ধুনিয়া এটা আই শ্যাডো ক্ৰিয়েট কৰিব পাৰি লগতে তাতে শিমাৰো আছে বেলেগ বেলেগ কালাৰৰ যেটো মই এপ্লাই কৰি দেখাইছো আপোনালোকক তাৰ পিছত মই ব্যৱহাৰ কৰিছো পিএসসিৰ লিপ পেন্সিল ব্ৰাউন কালাৰৰ আৰু গুটি লিপটো নিউড কালাৰৰ এটা লিপষ্টিকৰ লগত গুটি ফিল আপ কৰি দিছো লগতে লিপষ্টিকৰ ওপৰত পিএসসিৰ টিন্ট অইল ইউজ কৰিছো অকমান গ্লসি দেখিবৰ বাবে সো আজিৰ ক্লাছত কৰি দেখাবলগীয়া ডেমোখিনি এখিনিয়ে আছিল কেনেকুৱা পালে মেকআপটো আপোনালোকে জনাব লগতে মই জনাব বিচাৰিছো যে আমাৰ আহিবলগীয়া নেক্সট বেসিক টু এডভান্স ব্ৰাইডাল মেকআপ কোৰ্সটো আৰম্ভ হ'বলৈ গৈ আছে জুলাইৰ 2 তাৰিখৰ পৰা এডমিশনৰ প্ৰসেস আৰম্ভ হৈ গৈছে যোন ইচ্ছুক হয় তেওঁলোকে মোক স্ক্ৰিনত দিয়া নম্বৰটোত বা তলত ডিটেইলছত দিয়া নম্বৰত মোক কন্টাক্ট কৰিব পাৰে আৰু ক্লাছটো এডভান্স বুকিং কম্পালসৰি হয় যেহেতু লিমিটেড সিট ৰাখিছো আৰু ষ্টুডেন্ট সকলৰ সুবিধা অনুযায়ী ল্যাঙ্গুৱেজত অসুবিধা পালে তেওঁলোকক নিজৰ ল্যাঙ্গুৱেজত কমফৰ্টেবল কৰোৱা হ'ব ক্লাছত এতে সকলো ধৰণৰ ভাষা ব্যৱহাৰ কৰা হয় বড়ো নেপালী পৰা আদি কৰি গাৰো মিচিং গুটেইখিনি আৰু এয়া আমাৰ মডেল গৰাকীৰ ফুল লুকটো কেনেকুৱা পালে জনাব আৰু লগতে মেকআপটো কেনেকুৱা হৈছে জনাই দিব কমেন্ট সেকশনত কমেন্ট কৰি লগতে শেয়াৰ কৰি দিব আকৌ এটি নতুন ভিডিঅত লগ পাম তেতিয়ালে বাই